নমস্কাৰ গাইজ, ডিউটিৰ কাৰণে ওলাই আহিলোঁ ৰ'ব। মানে এইবিলাক হৈছে মোৰ ডিউটি, ডেইলি ডিউটি। এইফালে বেগটো দেখা পাইছে আৰু এইফালে ড্ৰেছযোৰা দেখা পায়ো গম পাই গৈছে মই কি ডিউটি কৰি আছোঁ। মানে এইফালে মই আজি ছোৱালীক আজি নহয়, মই ডেইলি ডিউটি ৰৈছোঁ। ছোৱালীক এনেকৈ থ'ব আহোঁ আৰু বা বেটিৰ খোজ পূৰা যাই আছে একদম লেভেলত। এই গ্ৰাউণ্ডটোত কিবা লাগিল, একোনাই দিয়ক, ধুই দিম। আৰু এইফালে তাইক মানে গাড়ীত উঠাই দিওঁ যিহেতুকে ডেইলি, তাৰমানে গাড়ীত উঠাই দিওঁ মানে কি, ৰাস্তাত বহুত ভিৰ, গাড়ী মটৰ থাকে, সেইটোৰ কাৰণে আমি নিজেই লৈ আহোঁ। মই কেতিয়াবা সময় নাপালে বাপেকে সময় নাপালে তাৰ আটা, সেনেকুৱাকৈ আহি ৰাস্তাটো পাই গ'লোঁ ফুল। আৰু ফুল পোৱাৰ পিছত ফুলকেইটা একবাৰে উঠাই লৈ আহিলোঁ, যিহেতুকে পূজা দিয়া নাছিলোঁ সেইটোৰ কাৰণে। আৰু এইফালে আৰু আজি যিহেতুকে ৰ'দো বহুত বেছি দিছে, সেইটোৰ কাৰণে ভাবিলোঁ ঘৰৰ তুলিবিলাক যিমান আছে চব ওলাই দিওঁ। আৰু তুলিটো ওলাই দিলোঁ বহুত কষ্ট কৰি, একদম নৰি আৰু একলাই। তাৰপিছত এইফালে গাৰুকেইটা ওলাই দিছোঁ ৰ'ব। আৰু গাৰুকেইটা এনেকুৱাকৈ পাকাতে দি থৈ দিছোঁ, কাৰণ পাকাতে বহুত বেছি গৰম ৰ'দ উঠে। আৰু এনেতেই ফোন আহিল যে মোৰ ল'ৰাৰ বাৰ্থডে, সেইকাৰণে মন্দিৰত প্ৰসাদ দিম অলপ, তুমি আহি যোৱা। তো সেই শুনি আৰু দৌৰা-দৌৰি কৰি গ'লোঁ আৰু মন্দিৰৰ ফালে যাই মানে, আৰু যিহেতুকে কাম কাজ চব আধৰুৱা কৰি পেলাই থৈ গৈছোঁ। আৰু নেগেলেও নহয়, যিহেতুকে তাই মাতছে আৰু ফোন কৰি, নেগেলেও বেয়া পাব। তো সেইটোৰ কাৰণে মানে এনেকুৱাকৈ মন্দিৰৰ ফালে আহি গ'লোঁ। অলপমান ময়ো ভক্তি লৈ লওঁ ৰ'ব। লৈয়ে দেখিলোঁ ইহঁতে দেখোন পূৰা একদম ফল মূল কাটাত ব্যস্ত হৈছে। মই আৰু কি কাম কৰিম, কাটি হৈয়ে গৈছে। সেইটোৰ কাৰণে মই একো কাম কৰা নাই, মই যাই খালি বহিয়ে আছোঁ দিয়ক, ভিডিঅ' কৰি আছোঁ। আৰু এইফালে এইটো হৈছে মাক, মানে বাৰ্থডে বয়ৰ মাক। ল'ৰাটো বাৰু নাই, ল'ৰাটো স্কুলত গৈছে, তাৰ পৰীক্ষা আছে, সেইটোৰ কাৰণে। সেয়ে আৰু মাকৰ অলপ বেয়া লাগিছে, যিহেতুকে চলি নাই, তাই একলাই পূজা কৰি আছে। একো নাই দিয়ক, স্কুলত গৈছে, পৰীক্ষা আছে, সেইটোৰ কাৰণে। বাকী আশীৰ্বাদ কৰিব আৰু ল'ৰাটোক। আৰু এনেকুৱাকৈ মাকে ধুনীয়া কৰি পূজা দি আছে। আৰু যিহেতুকে আমাৰ এইটো কালী মন্দিৰ, পূজা চেছ। আৰু এনেকুৱাকৈ বাৰ্থডে বয়ৰ মাকে সেৱা কৰিল দিয়ক, মানে পূজা পাঠ হৈ গ'ল, এতিয়া সেৱা কৰি আছে। আৰু আমিও ইফালে অলপমান সেৱা কৰি ল'লোঁ। আৰু যিহেতুকে যাৰ বাৰ্থডে তাকে আজি কেমেৰা দেখাব নোৱাৰিলোঁ, মানে তাৰ পৰীক্ষা আছিল, পৰীক্ষা নিদিলেওতো নহয়, তো সেইটোৰ কাৰণে সি পৰীক্ষা দিবলৈ গৈছে। আৰু এইফালে এয়া আমাৰ কালী মূৰ্তি। আৰু বাহিৰত অলপ টাইম বহি থকাৰ পিছত এয়া প্ৰসাদ পানী ৰেডি হৈ গ'ল সকলোকে। আৰু আগে প্ৰসাদখিনি আপোনালোকে খাওক, তাৰপিছত মই খাম। আৰু এইফালে সকলোৱে প্ৰসাদ এতিয়া বিলাই দি আছে, খাই আছোঁ। আৰু এইফালে ময়ো নাইটি চাইটি পিন্ধি আহি গৈছোঁ দিয়ক, বেয়া চেয়া নাপাব, মানে কাম কৰি আছিলোঁ। আৰু এইফালে বাই বাৰ্থডে বয়ৰ মাক। আৰু এইফালে আহি পাই গ'লোঁ এতিয়া ঘৰ মানে পোৱাই নাই ৰ'ব, ৰাস্তাতে আছোঁ। আৰু ঘৰ পায়েই মানে যিহেতুকে ৰাতিপুৱাই সিহঁতক ৰুটি খুৱাই পঠাই দিছিলোঁ, আৰু দুখন আছে, এই দুখনো বেলি ঠেলি বনাই থৈ দিওঁ। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কমেণ্টৰ লগত এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। বাই।